নমস্কাৰ আজি মই এটা বিশেষ টপিকৰ ওপৰত ডিসকাস কৰিম যে এক্সপোৰ্টৰ কাৰণে নতুন যিবিলাক এক্সপোৰ্টাৰ হয় তেওঁলোকৰ এটা ভয় থাকে যে এক্সপোৰ্ট কৰিলে পইচা ডুব যাব নেকি বা এনেকুৱা ধৰণৰ কোৱেশ্চনছ নতুন এক্সপোৰ্টাৰ মনত আহে আৰু এইখিনি গুটেখিনি আজি মানে ক্লিয়াৰ কৰিম যে এক্সপোৰ্টত আপুনি পেমেন্টটো ফুল পেমেন্ট নাপালেও বাকি পেমেন্টখিনি আপুনি কেনেকৈ সিকিউৰ কৰি আপুনি এক্সপোৰ্ট কৰিব পাৰে এতিয়া গভৰ্ণমেণ্ট এটা এজেন্সি আছে যে ECGC হৈছে এক্সপোৰ্ট ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এতিয়া এই অৰ্গেনাইজেচনটো মানে তেওঁলোকৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাইত থাকে আৰু এৰে মিনিষ্ট্ৰি অফ কমাৰ্চ গতিকে এটো এটা গভৰ্ণমেণ্ট মানে অৰ্গেনাইজেচন হয় আৰু আপুনি সাপোজ এতিয়া এক্সপোৰ্ট কৰিবৰ কাৰণে নতুন এক্সপোৰ্টাৰে আপুনি ক্ৰেডিটত আপুনি মানে প্ৰথমে এক্সপোৰ্টৰ কাৰণে ভাবিলে তেতিয়া আপোনাৰ সেই জিমান পাৰ্সেন্ট আপোনাৰ ক্ৰেডিট আপুনি লব সাপোজ আপুনি 50% এডভান্স পালে আৰু তাৰ পাছত 50% আপুনি ক্ৰেডিটত কাম কৰিলে মানে ডিফাৰেন্ট টাইপস অফ পেমেন্ট টাৰ্মছ আছে যেনে BL আছে এগেইনষ্ট BL বা DP এনেকুৱা ধৰণৰ টাৰ্মত আপুনি ললে তেতিয়া আপুনি ECGC ৰ পৰা সেই এগেইনষ্ট 50% আপুনি ইন্স্যুৰেন্স এটা কৰিব পাৰে এতিয়া ECGC ৰ কাম কি বা এক্সপোৰ্ট ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচনে কি হেল্প কৰে এক্সপোৰ্টাৰক এতিয়া সাপোজ ECGC এ আপোনাৰ পেমেন্ট যদি কিবা কাৰণত আপোনাৰ বায়াৰৰ পেমেন্ট নহয় তেতিয়া হলে তেওঁলোকে হেতু ইন্স্যুৰেন্সত কভাৰ কৰে গতিকে এটো কাৰণে আপোনালোকৰ পেমেন্টটো সিকিউৰ হ'ল কথা হল যে যদি আপুনি এক্সপোৰ্ট নকৰে তেতিয়া হলে ইন্ডিয়ান ইকোনমি মানে কেনেকে ডেভেলপ হ'ব কাৰণ সবে যদি ভয় কৰি থাকে যে পইচা ডুব যাব বা সেই কাৰণে এক্সপোৰ্ট আপ নহয় তেতিয়া হলে আপোনাৰ ফৰেন কাৰেন্সি নাহিব আৰু ইন্ডিয়ান ইকোনমি ডেভেলপ নহব এতিয়া সাপোজ আমেৰিকাত আপোনাৰ এজন বায়াৰ আছে সেই বায়াৰে আপুনি কেনেকে ECGC চেক কৰিব এতিয়া সাপোজ আপুনি লোন এটা লবলৈ গলে যেনেকে সিভিল স্কোৰ চাই তেনেকে ECGC এ মানে আমেৰিকাত থকা বায়াৰৰ মানে স্কোৰটো চাব সিভিলটো চাব আৰু এইটোৰ ওপৰত বেস কৰি আপোনাক মানে ইন্স্যুৰেন্সটো দিব গটিকে ইন্স্যুৰেন্সটো মানে লগ পাব আৰু লগতে আপুনি বায়াৰ মানে জেনুইন হয়নে নহয় হেখিনি চেক কৰি দিব ECGC অফাৰ্স কৰিব ইন্স্যুৰেন্স প্ৰটেকচন কৰিব এগেইনষ্ট এক্সপোৰ্টাৰক গটিকে হেতুৰ পৰা এক্সপোৰ্টাৰে মানে বহুতখিনি মানে তেওঁলোকৰ ভয়টো কমি যাব আৰু তেওঁলোকৰ যিটো পাৰ্সেন্ট মানে বাকিত থাকে হেখিনি সিকিউৰ পেমেন্ট হৈ যাব ECGC প্ৰভাইড কৰে এক্সপোৰ্ট ৰিলেটেড মানে এক্টিভিটি আপোনাৰ এক্সপোৰ্টাৰক ECGC হেল্প কৰে এক্সপোৰ্ট ৰিলেটেড এক্টিভিটি কৰে আৰু প্ৰটেক্ট কৰে এক্সপোৰ্টাৰক মানে পেমেন্টৰ পৰা সাপোজ কোনবা এখন কান্ট্ৰিৰ লগত আপোনাৰ অৰ্ডাৰ হৈ কোনবা এখন কান্ট্ৰিলে অৰ্ডাৰ হৈ গল আৰু পেমেন্ট আপুনি কৰিব তাৰ মানে আপোনাৰ গুটেখিনি হৈ গল তেতিয়া যদি সাপোজ সেই বায়াৰ মানে কিবা অসুবিধা হয় বা সেইখন কান্ট্ৰি কিবা প্ৰবলেম থাকে তেতিয়া হলে মানে ECGC হেতু আগতে আপোনাক ইনফৰ্ম কৰিব আৰু তেতিয়া আপুনি হেতু প্ৰবলেমৰ পৰা মুক্ত হ'ব বা হেতু কান্ট্ৰিলে আপোনাক কাম কৰিব নালাগে বুলি ECGC আপোনাক আগতেই ক'ব গটিকে আপুনি ইন্স্যুৰেন্সটো লৈ কাম কৰিলে আপুনি গুটেখিনি ডিটেইল পাব পাৰে বায়াৰ মানে বাহিৰৰ দেশত হলেও তেওঁলোকৰ গুটেই মানে ডিটেইল আপুনি জেনুইন হয় নে নহয় হেখিনি আপুনি ইজিলি পাব পাৰিব তাৰ মানে বাহিৰৰ দেশত যদি সাপোজ আমেৰিকাত থকা বায়াৰজনে আপোনাক পেমেন্ট নকৰে তেতিয়া হলে ECGC তেওঁৰ বেংকক প্ৰেছাৰ কৰিব পেমেন্টটো কৰিবলৈ গটিকে আজি এটা নতুন কথা আপোনালোকে জানিলে কেনেকৈ নিউ এক্সপোৰ্টাৰক ECGC হেল্প কৰে গটিকে এনেকুৱা ধৰণৰ নতুন মানে টপিকৰ ওপৰত মই ভিডিও আগবঢ়াই থাকিম সেই কাৰণে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক এডমিশন হৈ আছে কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া আপোনালোকে গম পালে যে ECGC কেনেকৈ মানে পলিসি আপুনি লৈ কেনেকৈ সিকিউৰ পেমেন্ট টাৰ্ম কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস